নমস্কাৰ। আজি আমি জানিম প্ৰথম অসমীয়া পুৰুষসকলৰ তালিকা। প্ৰথম ভাৰত ৰত্ন বঁটা বিজয়ী অসমীয়া ব্যক্তি আছিল গোপীনাথ বৰদলৈ। জ্ঞানপীঠ বঁটা বিজয়ী আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম বিজয়ী ব্যক্তি আছিল যতীন্দ্ৰনাথ দুৱৰা। অৰ্জুন বঁটা বিজয়ী প্ৰথম ব্যক্তি আছিল ভোগেশ্বৰ বৰুৱা। পদ্মশ্ৰী বঁটা বিজয়ী প্ৰথম ব্যক্তি আছিল কৃষ্ণকান্ত সন্দিকৈ। পদ্মভূষণ বঁটা বিজয়ী প্ৰথম ব্যক্তি আছিল কৃষ্ণকান্ত সন্দিকৈ। ICS বিষয়া প্ৰথম অসমীয়া ব্যক্তি আছিল আনন্দৰাম বৰুৱা। IAS বিষয়া প্ৰথম অসমীয়া ব্যক্তি আছিল ফণীধৰ দত্ত। অসমীয়া কথাছবিৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। বাৰ এটল আছিল তাৰিণী প্ৰসাদ বৰুৱা। ধন্যবাদ।